the fundamental unit of life. Okay, so fundamental unit of life কিয় কোৱা হয় because each living organism on the earth is made up of cells, হয় না? হয় স্যার। So without cell no organism can survive. So cell is called the structural and functional unit of an organism. Okay, so unit মানে কি আমি যদি কোনোবা বস্তু এটা ইউনিট বুলি কওঁ যেনেকা আমি ইউনিটছ যিবোৰ লিখো সায়েন্সৰ যেনেকা সেকেন্ড মিটাৰ এইবোৰ কি হয় these are actually measures of one particular instance হয় না যেনেকা লেন্থৰ কাৰণে আমি 1 মিটাৰ লিখো হয় না what does that meter indicate যে 1 মিটাৰত কিমান ডিস্টেন্স আছে সেইটো মিন কৰে হয় না গম পোৱা নে হয় স্যার। so যেতিয়া আমি 1 second কওঁ what does second বুলি কওঁ second মানে কি that second indicates how much time is required for the interval of that 1 second. So hey second main meters এই কারণে সেইবোৰক কি কোৱা হয় সেইবোৰক কোৱা হয় units বুলি কোৱা so units always indicate some quantity which is 1 okay one instance of some quantity okay গম পাইছা so similarly a living organism or unit গুলা যদি বস্তু কওঁ unit is that একদম smallest part যোনটো হয় সেই পাৰ্টটোৱে আল্টিমেটলি বহুত কেইটা মিলি কেনে তোমাৰ গোটেই অৰ্গেনিজমটো ফৰ্ম কৰে okay so that is why it is called the fundamental unit of life which is called the fundamental unit of life cell okay so আমাৰ বডিত বহুত সেল আছে there are millions and millions billions of cells in our body but even অৰ্থত এনেকুৱা অৰ্গেনিজম আছে যাৰ এটা সেল থাকে হয় না এটা সেল থাকিব পাৰে 5-10টা মান সেল থাকিব পাৰে হয় না গম পাইছানে হয় স্যার। so cell discover কেনেকুৱা হ'ল so cell is called the fundamental unit of life কেলে কোৱা হয় because that cell has a life of its own গম পাইছা so আমি যেনেকা হিউম্যান আমি হিউম্যান বিংছে কি কৰো আমি হিউম্যান বিংছে আমাৰ বডিত বহুত several processes take place যেনেকা আমি খোৱা ডাইজেস্ট কৰো we take in oxygen we take breathe out carbon dioxide we excrete waste products so a different kind of processes ultimately cellular level to গম পাইছানে আমি যেনেকুৱা overall human being এটা যেনেকা কাম মানে আমাৰ বডিটো কেনেকা যেনেকা ফাংশন কৰে সেই similar kind of function you can see at that microscopic level as well inside the cell গম পাইছানে so I can say that every cell has a life of its own ক'ব পাৰি So cell is called the fundamental unit of life because it has a life of its own. It functions on its own, and there are several processes there are several biological processes that take place inside the cell for its own sustainment. গম পাইছা? So এইটো আছিল cell. এতিয়া next হ'ল আমাৰ discovery of cell. Okay. Discovery কেলে কয় invention কেলে নকয় গম পোৱা নে স্যার মানে
ডিসকভাৰ কৰিছে কাৰণে ডিসকভাৰ আৰু ইনভেনশনৰ মধ্যে ডিফারেন্স কি? স্যার ইনভেনশন মানে স্যার বনোৱা আৰু স্যাৰ ডিসকভাৰ মানে স্যাৰ ডিসকভাৰী ওলোৱা মানে কিবা এটা বস্তু আছে বাট সেইটো জাষ্ট খালি দে হেভ ফাউণ্ড ইট ফেক্ট হয় কিন্তু হয় না হয় স্যাৰ ত' সেইকাৰণে চেলছ ৱেৰ অবভিয়াছলি দেয়াৰ একদম যেতিয়া লাইফ ষ্টাৰ্ট হৈছিলে আৰ্থত তেতিয়াৰ পৰা চেল আছে হয়নে বাট চাইণ্টিষ্ট যেতিয়া হিউমেন বিংছ আহিলে তাৰপিছত হিউমেন ডেভেলপ কৰিলে মাইণ্ড ডেভেলপ কৰিলে চ' এট দেট পইণ্ট টাইম scientists tried by a certain event discovered cell and that is an important মানে এই discovery of cell আৰু discovery cell biology সবতকে prominent discovery বুলি কোৱা হয় and similarly chemistry আৰু physics ৰ discovery of atom গম পাইছানে স্যাৰ তো এইটোক তুমি সিমিলাৰ ক'ব পাৰা যেনেকা মেটাৰৰ স্মলেষ্ট ফাণ্ডামেণ্টেল ইউনিটটো হয় এটম সিমিলাৰলি লাইফৰ বা এটা লিভিং অৰ্গেনিজমৰ ফাণ্ডামেণ্টেল ইউনিট হয় চেল অ'কে তো তুমি কম্পেয়াৰ কৰিব পাৰা মেটাৰ তুমি এই বস্তুটো গম পোৱা নে কেনেকৈ লিখে এইটো এনেকৈ তোমাৰ atom is to matter cell is to organic কেনেকৈ দেখা পাইছে এনেকৈ লিখা নাই স্যাৰ so এইটো এনেকৈ ৰিড কৰে atom is to matter is equivalent to cell is to organism তাৰমানে atom matter কাৰণে যেনেকুৱা organismৰ কাৰণে cell তেনে গম পাইছা স্যাৰ so discovery of cell তো discovery of cell discover কেনেকৈ হ'ল cell কেনেকৈ discover কৰা হ'ল so cell কেনেকৈ discover কৰা গ'ল by observing a piece of wooden cork গম পোৱা নে এই ষ্টপাৰ হিচাপে ইউজ কৰে আগৰ দিনত বটলছৰ বাহিৰ বটল কেপ হিচাপে ইউজ কৰিছিল হয়নে হয় স্যাৰ আজিকালিও পায় এই চেম্পেইনৰ তোমাৰ বটলৰ ওপৰত যেন লগোৱা থাকে উডেন কৰ্ক থাকে এইটো চ' উডেন কৰ্ক কি দি বনোৱা আছে উড ইউজ কৰি হয় নে নাই চ' উই কেন চে স্যাৰ wooden cork is made up of ক'ব পাৰি স্যাৰ okay so observing a piece of wooden cork under a magnifying glass so wooden cork is made up of wood what is obtained from where না হয় স্যার so which are living organisms obviously and similarly আমি এটো ক'ব পাৰো যে wood is ক'ব পাৰি obviously it's not live cell it is dead cell but they are made up of cells মানে ধৰিব পাৰিছা প্যাটাৰ্নটো wooden cork observe কৰিছে under magnifying glass wooden cork wood দি বনোৱা হয় wood কৰ পৰা আহে treesৰ পৰা আহে trees are made up of cells that is why wood is also made up of cells so when you observe that piece of wooden cork under a magnifying glass what you will see patterns and if you magnify it more then what you will see you will be able to see distinctly the boundaries of the cells হয় না গম পাইছা হয় স্যার
So this was the actual experiment. So এই এক্সপেৰিমেণ্টটো আল্টিমেটলি এক্সপেৰিমেণ্ট ক'ব নোৱাৰা, এইটোক তুমি এটা ইভেণ্ট বুলি ক'ব পাৰা। কেলে? বিকজ তোমাৰ accidentally চাইছিলে। Initially he did not intend to watch it under a microscope. Okay, so self design microscope আছে, এইটো মাইক্ৰস্কোপ নক'বও পাৰো, এইটো ইট ৱাজ মোৰ কাইণ্ড অফ এ ম্যাগনিফাইং গ্লাছ, বিকজ তেতিয়ালৈকে মাইক্ৰস্কোপ ইমান এডভান্স হোৱা নাছিলে। চ' বাট এটা বস্তু মনত ৰাখিবা, তেতিয়ালৈকে কিন্তু তোমাৰ হেৰি এটম গম পাইছিলে মানুহে। সৰি, এটম গম পোৱা নাছিলে, সৰি, এটম ডিস্কভাৰ কিমান আছে? Atom 1900 আছিল, 1704। তাৰ পিছতো হ'ব, বিকজ চেলে যেতিয়া ডিস্কভাৰ হোৱা নাই, এটম কেনেকৈ ডিস্কভাৰ হ'ব? এটম ইজ মোৰ স্মলাৰ ন, হয় নে নহয়? ডাঙৰ বস্তুটো আগত ডিস্কভাৰ হ'ব, বস্তুটো গম পাইছা? হয় স্যাৰ। সেইটো কোনটো ডাঙৰ হয়, এটম ডাঙৰ হয় নে চেল ডাঙৰ হয়? স্যাৰ এটমটো হ'ব। কেনেকে? স্যার সেলটো চেলৰ ভিতৰত কি থাকে? সাইটোপ্লাজম থাকে, অৰ্গানলছ থাকে, সেইবোৰ কিহেদি বনোৱা? সেইবোৰ কিহেদি বনোৱা? এটমছ দি আল্টিমেটলি। Obviously atoms are smaller than the cell. So এইবোৰ চাব, ভাবিবা, অলপ ভাবিব ট্ৰাই কৰিবা, তেতিয়া এনচাৰবোৰ পাই যাবা। লজিকেল হয়, চায়েন্সত বহুত বস্তু লজিকেলি গম, মানে ইউ কেন আণ্ডাৰষ্টেণ্ড, ইউ কেন গেট ইউৰ এনচাৰ্ছ ফ্ৰম এ লজিকেল পইণ্ট অফ ভিউ। অ'কে, চ' কৰ্কটো ট্ৰেৰ পৰা আহে। এতিয়া ৰবাৰ্ট হুকে কি চাইছিলে? ৰবাৰ্ট হুক was the one who first observed the honeycomb structure of the cork that he saw under his own self-designed microscope. So in the year 1665, this event happened, and since cork is made up of the substance which comes from the bark of tree পৰা বনোৱা, পৰা অহা substance পৰা বনোৱা হয়। So mainly wood হয়, simple words of ক'ব গ'লে wood হয়। So he got the chance to observe those honeycomb structures, ঠিক আছে, inside the cork, and he called them, যেনেকা এইটো ৰুমৰ নিচিনা লাগিছিলে ন, so that is why he called it cell. Cell মানে আমি cell যোনটো জানো, prison cell গম পোৱা নে? prison cell আমি ইণ্ডিয়া, prison cell prison গম নোপোৱা? প্ৰিজন গম পাওঁ। তো prison cell মানে কি? প্ৰিজনৰ ভিতৰত যিবিলাক ৰুম থাকে, যোনটোক আমি জেইল বুলি কওঁ, জেইল, হয়নে? তো সেইটোক মানে এইটোক প্ৰিজন চেল বুলি কেলে কয়? বিকজ প্ৰিজনৰ সৰু সৰু ৰুম থাকে তাতে, মানে সৰু সৰু, মানে জাষ্ট ফিট ফৰ অনলি ওৱান পাৰ্চন। চ' সেইবোৰত প্ৰিজনাৰ্ছবোৰক ৰখা হয়। চ' দেট ইজ ৱাই it is called cell. So cell actually is a Latin word which means a little room. গম পাইছা? And this, আৰু যদি চাব যোৱা যে এইটো এটা ভাল টাৰ্ম হয়, বিকজ our cells are very little, হয় নে নাই? চ' ভাবা, আমাৰ বডিৰ ভিতৰত বহুত ৰুমছ আছে, এই এটা এটা ৰুমত কি আছে? এটা এটা চেল সোমাই আছে, ক'ব পাৰি। স্যার পাৰি। চ' সেইকাৰণে this cell naming is, the name cell appropriately justifies the meaning of it. Okay, so এইটোক চাব গ'লে লাগিব পাৰে যে কোনোবা এজনে চাইছিলে, চাই কেনে দেখা পাইছে যে এনেকা সৰু সৰু কম্পাৰ্টমেণ্ট আছে। বাট দিছ ইজ ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট ডিস্কভাৰিজ ইন বায়'লজি। বায়'লজিৰ ষ্টাৰ্ট পইণ্ট ক'ব পাৰা। আমি যোনটো আজিকালি যোনটো মেডিচিন আছে, আমি যেন কিবা কিবা ডিজিজ হ'লে যেন কিবা মেডিচিন খাওঁ, বা আজিকালি ইমান বেলেগ লেভেলছ অফ ভেকচিনছ ওলাইছে। চ' অল দিছ are because due to this event. Okay, people are actually surviving due to this event. গম পাইছা নে? স্যার। So এইটোক দেখাত লাগে it's an insignificant event, but it is a very important event in the history of science. It is as important as the discovery of atom. ঠিক আছে? So
The word cell is used to describe the units in a living organism. এতিয়ালৈকে সেইটোক cell বুলিয়ে কয়, মানে বেলেগ নাম দিয়া নাই, because cell, the name cell is very appropriate. Okay, so our body ভিতৰত there are billions of cells, obviously, because we are multicellular organisms. There are two different kinds of organisms. There is unicellular and multicellular. এটাতকে বেশি সেল থাকলে এটুক মাল্টিসেলুলার বুলি কয়. We are multicellular organisms on a very large scale. And our body at a given time there are billions of cells present, right? And that too of different types. Yes or no? Yes, sir. So এতিয়া আমি কম যে what are living organisms made up of? Living organisms are actually made up of cells. তো এইটো চাম কেনেকে? আমি ক্লাস 9-10 থাকোতে, বিকজ মোৰ নাছিলে 11-12 বায়োলজি নাছিলে, although I studied science, মোৰ কম্পিউটাৰ সায়েন্স আছিলে. So 9-10 যোনটো বায়োলজি পঢ়িছিলো, আমি বায়োলজি ল্যাবত গৈছিলো. ওকে, so biology ল্যাবত কি দেখা পাইছিল? Biology ল্যাবত ক্লাস 9 we were able to get our hands on the microscope, গম পাইছা, which is called a compound microscope. Laboratory ভাষাত যোনটো কয় compound microscope বুলি কয়, because তাতে multiple different kinds of lenses থাকে লগোৱা, which are in combination to each other. ঠিক আছে, এটা আৰু এটাৰ লগত লগোৱা থাকে. That is how they obtain that high amount of magnification, হয় নে? মাইক্রোস্কোপের কাম তো গম পোৱা ন? মাইক্রোস্কোপ ওয়ার্ডত দুটা বস্তু থাকে. There are two different meanings, মানে word consists the meanings. These are the two words. গম পোৱা নে? Sir. So microscope যেতিয়া কম, so scope মানে কি? What is the meaning of scope? Sir, কিবা এটা বস্তু দি চোৱা মানে লাইক জুমিং. পাবজি খেলিছা? স্যার. পাবজির যে স্কোপ থাকে কি করে? বন্দুকের ওপৰত লগায় ন? স্যার. কিহৰ কামত আহে? To aim the enemies. সেইটোৱে এইম, মানে আল্টিমেটলি তুমি এইম কেনেকে কৰিবা? এইটো পিন পইণ্ট দেন, হয় নে নহয়? এটা ক্লোজ ভিউ পোৱা. চ' হাউ ডু দেট, হোৱাট ইজ দেট কল্ড? ইট ইজ কল্ড দ্য প্ৰচেছ অফ জুমিং ইন, হয় নে? চ' স্কোপটো ক'ব পাৰো কিহৰ কামত আহে? জুম কৰাৰ কাৰণে, হয় নে? আৰু মাইক্ৰ'টো গম পোৱা? মাইক্ৰ' ইজ এ কমন ৱৰ্ড ফৰ হোৱাট? মাইক্ৰ' একচুৱেলি এটা হেৰি হয়, প্ৰিফিক্স হয়. That means 10 to the power minus 6. Micrometer গম পোৱা নে? Sir. Or it is also called microns. Micron মানে 10 to the power minus 6 meter. তার মানে তুমি যদি মাইক্রন লেভেলত জুম কৰিব পাৰা, that device is called microscope. Okay, গম পাইছা? এই নামৰ পৰাই মিনিং গম পোৱা যায়. ঠিক আছে? হয় স্যার. তো জুম ইন বোলা, জুম ইনক কয় ইউজিং দ্য স্কোপ মিন মানে জুম ইন কৰা, আৰু মাইক্রোস্কোপ মানে micro মানে micrometers. So if you can zoom in at the microscopic level, at the micrometer level, zoom into something, then that device which is capable of doing that is called microscope. Okay, so microscope কি ক'ব পাৰি? A device capable of magnifying objects to the micron levels, হয় না? ক'ব পাৰি? Yes, sir. আজিকালি মাইক্রোস্কোপে বহুত বেছি জুম কৰিব পাৰে, বাট মাইক্রন লেভেলটো স্ট্যান্ডার্ড, 10 to the power minus 6 meters is standard. Okay, তাতে সেই 10 to the power minus 6 তুমি বহুত চাব পাৰা, জাষ্ট লাইক
বেক্টেৰিয়া চাব পাৰা, অনিয়ন চেল চাব পাৰা, চিক চেল চাব পাৰা, সেইবোৰ তুমি বাউণ্ডাৰীখিনি চাব পাৰিবা। ওকে, মানে তাতে তুমি যদি প্ৰপাৰলি ষ্টেইন কৰা চেলছবোৰক, পিংক কালাৰৰ লিকুইড এটা থাকে, সেই সলিউশনটো দি ষ্টেইন কৰিলে কি হ'ব, তোমাৰ বাউণ্ডাৰীখিনি তাৰপিছত নিউক্লিয়াছখিনি দেখা হ'ব। বাট ইফ ইউ ৱান্ট টু সি দ্য অৰ্গানেলছ, ঠিক আছে, সাইটোপ্লাজমৰ ভিতৰত কি আছে সেইবোৰ যদি চাব লাগে, ইউ হেভ টু ইউজ এ মোৰ পাৱাৰফুল মাইক্ৰস্কোপ, ঠিক আছে। যেনেকৈ আমাৰ আজিকালি পায় মাইক্ৰস্কোপছ which are able to view the atoms as well, ঠিক আছে, তোমাৰ মলিকুলাৰ ষ্ট্ৰাকচাৰটো দেখা পাব। So those are called electron microscope. গম পোৱা নে? শুনিছা কেতিয়াবা? স্যার নামটো শুনিছো। ইলেক্ট্ৰন মাইক্ৰস্কোপ, ইলেক্ট্ৰন মাইক্ৰস্কোপ আমাৰ স্কুলত আছে, বিৰাট কষ্টলি হয়। তো এইটো তোমাৰ চাবও নালাগে, এইটো কম্পিউটাৰত আহি যায়। তলত কিবা বস্তু ৰাখিবা শ্লাইডত, তোমাৰ কম্পিউটাৰ স্ক্ৰীনত দেখা পাব। অ'কে, গম পাইছা? স্যার। এইটো তোমাৰ ম্যাগনিফিকেশন লেভেল আৰু বেছি থাকে, মানে ইভেন লেছ দেন 10 to the -6, ওকে, আৰু তলত যাব পাৰে, মানে 10 to the -7 -8 এইটো লেভেলত যাব। বিকজ এটমৰ সাইজ কিমান হয়, 10 to the -9 লেভেলছত, হয়নে, নাইনোমিটাৰ লেভেলছত হয়, সেইকাৰণে সেইটো লেভেললৈকে যাব পাৰে। চ' সেইবোৰ মাইক্ৰস্কোপত তুমি যদি নৰ্মাল বায়'লজিকেল চেল চোৱা, so you can see the internal structure of the cell, মানে internally কি থাকে, সাইটোপ্লাজমত কি ফ্লোট কৰি আছে, এইবোৰত ডিস্টিংক্টলি তুমি চাব পাৰিবা। ওকে, ইয়েস স্যার। সো নেক্সট ইজ তোমাৰ এইখন মাইক্ৰস্কোপ হয়। তো মাইক্ৰস্কোপৰ আণ্ডাৰত তুমি যদি এটা অনিয়ন চোৱা, অনিয়ন বাল্ব থাকে ন, অনিয়ন, পিঁয়াজৰ যোনটো হেৰি থাকে ভিতৰৰ বাকলিটো থাকে, বাকলিৰ ভিতৰত চাবা এটা পাতলকে এটা লেয়াৰ থাকে হোৱাইট কালাৰ, হয়নে, একদম লাইট কালাৰত থাকে, দেখা পাইছা নে কেতিয়াবা? স্যার পাইছো। তো সেইখন তুমি যদি অলপ এটা টুকুৰা কাটি তুমি যদি দুটা গ্লাছ লাইটৰ মাজত প্ৰপাৰলি স্যাফ্ৰনিন সলিউশন বা তেনেকুৱা পিংক কালাৰৰ সলিউশন ইউজ কৰি তুমি ষ্টেইন কৰি তুমি স্লাইডৰ মাজত যদি প্ৰেছ কৰি সোমাই দিয়া, দেন উইল বি এবল টু সি এ ষ্ট্ৰাকচাৰ লাইক দিছ। তোমালোকেতো চোৱা নাই, বাট মই লাইভ চাইছিলো, সেইকাৰণে মই জানো। So you'll be able to see structures like this. So these are nothing but the cells of the onion peel. এইটো actually কেনেকা দেখাত কেনেকুৱা হয়, এটা মই দেখাই দিওঁ ৰ'বা। So onion peel cell, onion peel under microscope, এনেকুৱা দেখা পাব। Okay, you will be able to see structures like this. দেখা পাইছা না স্ক্ৰিনত? স্যার। সো এইবোৰ পিংক কালাৰ কেলে হৈছে, বিকজ ইয়াতে পাৰ্পল কালাৰ হৈছে। পাৰ্পল কালাৰ হৈছে বিকজ ইয়াতে এটা সলিউশন ইউজ কৰিছিল আয়োডিন। গম পোৱা না আয়োডিন? সেইটো আমাৰ হেৰি থাকে, কমন সল্টত থাকে। সেই আয়োডিনটো ইয়াতে এড কৰি দিলে, আয়োডিন ইজ এ ব্লেক পাৰ্পল কালাৰৰ এটা লিকুইড থাকে, এইটো ইয়াতে এড কৰি দিলে কি হয়, এই চেলটোৰ ষ্টেইন হৈ যায়। এইটো কোৱা হয় ষ্টেইনিং এ চেল, ঠিক আছে, ষ্টেইনিং এ চেম্পল বা ষ্টেইনিং এ তোমাৰ স্পেচিমেন, গম পাইছানে? চ' সেই স্পেচিমেন মানে তোমাৰ যোনটো টিস্যু ষ্ট্ৰাকচাৰ বা এটা শ্বিট অফ লিভিং টিস্যু, সেইটো তুমি যদি কি এটা মানে কালাৰ কৰি দিয়া, কালাৰ কৰিলে কি হ'ব, কালাৰ নকৰিলে একো দেখা নোপোৱা। অ'কে, গম পাইছানে? কালাৰ কৰিলে কালাৰ নকৰিলে একো দেখা নোপোৱা। সেইকাৰণে চেলবোৰত বাউণ্ডাৰীখিনি প্ৰপাৰলি দেখাৰ কাৰণে কি কৰা হয়, তাতে ষ্টেইন কৰা হয়। ইউ কেন ইউজ মাল্টিপল সলিউশনছ। আছে স্যাফ্ৰনিন, আছে এটা স্যাফ্ৰনিনৰ পিংক কালাৰৰ হয়। এই তোমাৰ আয়োডিন ইউজ কৰিব পাৰা, আয়োডিন এটা হয়। ফেনপথেলিন এটা আছে, ফেনপথেলিন ইউজ কৰিব পাৰা। চ' তেনেকুৱা টাইপৰ বেলেগ বেলেগ থাকে। ফেনপথেলিন ইজ কোৱাইট স্লাইটলি অৰেঞ্জিছ কালাৰ। চ' সেইবোৰ ইউজ কৰি আমি কি চাব পাৰোঁ, উই কেন মানে হাইলাইট কৰিব পাৰোঁ। আমাক তুমি যেনেকৈ হাইলাইটাৰ থাকে না, হাইলাইট কৰিব পাৰি। চ' সেইবোৰ কি হয়, বাউণ্ডাৰীজখিনি তোমাৰ কালাৰ্ড হৈ যায়। বাউণ্ডাৰীজৰ লগত আৰু এটা বস্তু কালাৰ্ড হয়, দেট ইজ কোৱাইট ডিষ্টিংক্ট, দেট ইজ দ্য ডট ইনচাইড দ্য চেল। that dot represents the nucleus. চ' দেখাত লাগিছে না চবকেইটা চেল একে টাইপৰ, মাজত এটা ডট, ভিতৰত আৰু কিবা সৰু সৰু ডট 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 আছে, হয়নে, চেণ্ড টাইপ, দেখা পাইছানে? স্যার পাইছো। So this is
how the onion peel এই পাতল হোৱাইট কালাৰ ট্ৰান্সপাৰেণ্ট কালাৰ যোনটো অনিয়ন পিল থাকে সেইটো ষ্টেন কৰিলে এনেকুৱা দেখাব আণ্ডাৰ এ নৰ্মেল কম্পাউণ্ড মাইক্ৰস্কোপ ওকে সো ইয়াতে এই যে বাউণ্ডাৰী বিলাক আছে এইটো কি কোৱা হয় since this is a plant cell এটোক cell wall বুলি কোৱা হয় না কোৱা নে sir পাম cell wall আছে cell wallৰ তলত বা outer covering of cell wall ভিতৰৰ খিনি cell membrane আৰু এই মাজৰ কলা কলা ডট আছে না every cellত সবাই কলা কলা ডটটো আছে মানে মাজত দেখা পাইছা নে sir so এই মাজৰ ডটটো কি মাজৰ ডটটো কয় নিউক্লিয়াছ it's also called the brain of the cell যেনেকা আমাৰ বডিত এটা ব্ৰেইন আছে for the overall functioning of our body similarly মই কৈছিলো যে cell also has a life of its own so that is why তাৰ নিজৰ কন্ট্ৰোলৰ কাৰণে এটা ব্ৰেইন টাইপ এটা স্ট্ৰাকচাৰ লাগে that is why the nucleus is present the nucleus is the controlling unit of a cell okay clear হৈছে yes okay so এটো so তুমি যে বেলেগ বেলেগ অনিয়ন চলোৱা বগা অনিয়ন পায় পিঙ্ক কালাৰৰ অনিয়ন পায় তো বাহিৰৰ কান্ট্ৰি অনিয়ন লোৱা you will be able to see similar kind of structures so eto kele because these structures look alike and why do they look alike because they are of the same species and same species হোৱাৰ লগে লগে আৰু এটা বস্তু কমন পাবা যে এই ব্ল্যাক কালাৰৰ ডটটো মাজত থাকিব so এই structuresবোৰ দেখাত একে টাইপ হয় না এই সৰু সৰু যেন সেলসবোৰ আছিল এইবোৰ কি দেখাত একে টাইপ হয় না মানে এটা বাউন্ডাৰী আছে বাউন্ডাৰীৰ মাজত এটা কলা ডট আছে ভিতৰত সৰু সৰু কিবা মানে গুৰিৰ নিচিনা কিবা আছে হয় না গম পাইছা sir সো আমি যোনটো অনিয়ন খাও বা অনিয়ন পিলটো তুমি দেখা পাইছিলা এই শীট লাইক স্ট্ৰাকচাৰটো হয় সেই হোৱাইট ট্ৰান্সপাৰেন্ট শীটটো আল্টিমেটলি কেনেকুৱা ফৰ্ম হৈছে বাই অল দ্য সেলস কামিং টুগেদাৰ সেই সেলস যিমানখিনি আছে চাবা সেই সেলসখিনি কি আছে দে আৰ ক্লোজ টুগেদাৰ মানে এটা আন এটাৰ লগত লাগি আছে হয় না so these cells together form the entire onion হ'ব পাৰি এই এনেকা সৰু 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 সেল মিলি কেনে আল্টিমেটলি অনিয়ন বাল্বটো ফৰ্ম কৰে হ'ব পাৰি sir so onion bulbs বেলেগ বেলেগ সাইজৰ হ'ব পাৰে but the constituent particles মানে আমাৰ বজাৰত কি পিয়াজৰ সব পিয়াজ সেম সাইজৰ হয় নেকি নহয় ন কোনবা এটা সৰু পিয়াজ থাকে কোনবা এটা বহুত ডাঙৰ এটা পিয়াজ থাকে but all these onions are made up of one single kind of cell that is this one okay and what we have observed under the microscope so the cells of onion peel will look the same regardless of the size of the onion regardless of the shape of the onion regardless of the country of origin of the onion okay গম পাইছা yes sir okay so এই যে সৰু সৰু স্ট্রাকচারস বোৰ চাইছা মানে এই these are যোনটো আমি চালো যে these are separated by boundaries so সেই বাউন্ডাৰী থাকা সেই বস্তুবোৰ যেন বাউন্ডাৰীৰ ভিতৰত ট্র্যাপ হৈ আছে but the boundary itself also that included so hey small structures বোৰ কি আছে these are called the building units of the onion bulb okay so these structures are nothing but the onion cells okay cells of the onion so অকল onions না থাকে every living organism is made up of similar kind of cells similar kind of units okay sir so আমি ক'ব পাৰো যদি এই কোশ্চেনটা করতে what are organism living organisms made up of answer they are made up of ঠিক আছে all living organisms are made up of cells এটা হলো থাকিব লাগিব otherwise তাতে লাইফ থাকিব নোৱাৰে okay গম পাইছা yes sir so single cells can also live on their own obviously মই কৈছো unicellular organisms এটা different
in the entire class of organisms তাতে আমার ব্যাকটেরিয়া থাকে, ব্যাকটেরিয়া is an example, মানে mostly the microorganisms হয় না? So the microorganisms are what? The microorganisms are mostly single cellular, unicellular, and they can live on their own. ঠিক আছে? So তোমার ম্যাগনিফাইং গ্লাস বনোৱা হল, মাইক্রোস্কোপ আৰু পাওয়ারফুল হল. So due to that discovery of the, so that led to the discovery of microscopic world. So microscopic world কি হয়? Microscopic world is an entirely different, it's a different, মানে ক'ব পাৰ কি, it's a different world in the sense because আমি নর্মাল চকুৰে সেইটো দেখা নাপাওঁ. Okay, microscopic world is not easily, it's not visible with our naked eye. So এই সৰু সৰু এটা cell যেন they can are able to survive, they are able to eat, they are able to digest their food, they are able to reproduce. So সেই বস্তুবোৰ initially গম পোৱা নাছিলে, যেতিয়া cell discover হল, only cells of multicellular organisms were studied. But যেতিয়া powerful microscopes আহি গল, মানে magnification level to বাঢ়ি গল microscope, তেতিয়া কি হল, scientists were able to observe the organisms that were available in the microscopic world, মানে microscopic level যতৰ সাইজ ইমানে সৰু যে মাইক্রোস্কোপৰ তলতো দেখা পায়, নর্মাল চকুৰে দেখা না. ঠিক আছে? যেনেকা এমিবা যোনটো এটা অর্গানিজম হয়, ইটস এমিবা আছে, ক্লামিডোমোনাছ আছে, প্যারামিসিয়াম আছে, ব্যাকটেরিয়া আছে, দিস আর অল ভাইরাসেস আছে. এইবোৰ অর্গানিজম কি কৰে? দে আর এবল টু সার্ভাইভ অন দেয়ার ওন, হয় না? Because they have only one cell. They are made up of a single cell, and that single cell is capable of an entire, then একটা ডাঙৰ একটা এনিমেল যিবিলাক কাম বা এটা ডাঙৰ একটা প্ল্যান্ট যিবোৰ কাম কৰে, যিবোৰ তাৰ বডিৰ ভিতৰত কাম হয়, এই সিমিলার কাইন্ড অফ কাম তাতেও হৈ আছে. বিকজ the goal is for survival কৰাৰ কাৰণে, life to sustain কৰাৰ কাৰণে different processes are needed. You cannot depend on only one process. Digestion লাগিব, food absorption লাগিব, gaseous exchange লাগিব, এই বেলেগ বেলেগ excretion লাগিব, হয় না? So all these things are আমাৰ বডিত যেনেকৈ এটা লাৰ্জ স্কেলত হৈ আছে, similarly এটা সৰু ব্যাকটেৰিয়াৰ ভিতৰতো সেম বস্তুৱে হৈ আছে. Obviously complexity level to কম হয়, but the kind of tasks that are going inside the body of a, inside the cell of a bacteria is similar to what happens inside the cell of a human or a plant or a large tree, you can say. গম পাইছা? ডাউট আছে কিবা? নাই. So এই যে এক্সাম্পল দিলো, এমিবা, ক্লামিডোমোনাস, প্যারামিসিয়াম, ব্যাকটেরিয়া, these are all examples of unicellular organisms. ইউনি মানে সিঙ্গল সেলুলার অর্গানিজম. তার মানে এনেকুৱা এইবোৰ অৰ্গানিজমত কি হয়, এটাই সেল থাকে, এটাই সেল, তো লাইফ স্পেনো কম থাকে, হয় না? কিয় লাইফ স্পেন কম থাকে? বিকজ এটা সেলের কিমান সার্ভাইভ কৰিব পাৰে. সো হোৱাট দে ডু, যেতিয়া অৰ্গানিজমটো ফৰ্ম হয়, মানে when they কি ক'ব পাৰো, when they come into life, okay, so যেতিয়া ইহঁতৰ লাইফ ষ্টাৰ্ট হয়, so we can say that their main goal is to sustain and live till they are able to reproduce, মানে আৰু এটা কপি বনোৱালৈকে সিহঁতে কি কৰি থাকে. যেনেকৈ ব্যাকটেরিয়া চাবা, ব্যাকটেরিয়া কি কৰে, ব্যাকটেরিয়াৰ মেইন গলটো হ'ল ৰিপ্ৰডাকশ্যন. চ' ব্যাকটেরিয়া তুমি গম পোৱা নে, সেই আমাৰ যদি গাখীৰত, এটা গৰম গাখীৰত যদি তুমি ৱাৰ্ম মিল্কত যদি তুমি এটা পিঞ্চ অফ, মানে পিঞ্চ মানে এড্ৰপ তুমি যদি হেৰি কি জানি কয়, দৈ থাকে ন, দৈ, সেইটো যদি এক ড্ৰপ দৈ পেলাই দিয়ে আৰু সেইটো গোটেই ৰাতিলৈ ৰাখি দিয়ে অপেনত, মানে এটা কিবা বস্তুৰে ঢাকি ৰাখি দিয়া বা কিবা ৰাখি দিয়া, ৰাতিপুৱা উঠিলে কি দেখা পাব? কি দেখা পাব? ৰাতিপুৱা কি দেখা পাব? গাখীৰটো কি হৈ গৈছে? দৈ বনি যাব. And not only the surface part, the entire milk will convert to curd. Why is that? Because তাতে আমি যেন এড্ৰপ পেলাইছিলো, তাতে actually in that one drop of curd যেটা আমি মিল্কত এড কৰিছো ৰাতি, that contained almost billions of cells of bacteria. So
সেইবোৰ বেক্টেৰিয়াই কি কৰিছে যেতিয়াই সেই এনভাইৰনমেণ্টটো পাইছে সেই মানে একটা প্ৰপাৰ এমাউণ্ট অফ ৱাৰ্ম এনভাইৰনমেণ্ট এটা পাইছে দে ষ্টাৰ্টেড মাল্টিপ্লাই বেক্টেৰিয়া কেনেকুৱা গ্ৰ' কৰে এটা সেলে দুটা সেলত কনভাৰ্ট হৈ যায় দিছ ইজ কল্ড বাইনাৰী ফিছন ওকে গম পোৱা নে বাইনাৰী ফিছন আচ্ছা পাওঁ সো বাইনাৰী ফিছনত কি হৈ আছে এটা সেল দুটাত কনভাৰ্ট হৈ আছে সেই দুটা সেল আকৌ আৰু দুটাত কনভাৰ্ট হৈ আছে মানে চাৰিটা হৈ গৈছে মানে এটাৰ পৰা চাৰিটা সেল সো এনেকুৱা কৰি কৰি সেই বিলিয়নছ অফ সেলছ আল্টিমেটলি ইনক্ৰিজ দ্য সেল কোৱান্টিটি আৰু সেল বিলাক বাঢ়ি বাঢ়ি কি কৈ আছে এণ্ড ডিউৰিং ৰিপ্ৰডাকশ্যন এনাৰ্জি ইজ ৰিকুৱাৰ্ড তো এনাৰ্জিটো ক'ৰ পৰা পায় সেই কাৰ্ডত থকা তোমাৰ কি কৰে কাৰ্ডৰ পৰা এনাৰ্জিটো মানে কাৰ্ডত থকা মলিকিউলছৰ পৰা এনাৰ্জিটো ইউটিলাইজ কৰিব ট্ৰাই কৰে দিছ কাৰ্ড অলছো কণ্টেইনছ গ্লুকোজ মলিকিউলছ সো সেইকাৰণে কি হয় এই ফেট মলিকিউলছ বা এই প্ৰটিন মলিকিউলছবোৰ বাৰ্ণ কৰিব ট্ৰাই কৰে এণ্ড আফটাৰ বাৰ্নিং কাৰ্বহাইড্ৰেট মলিকিউলছ তোমাৰ আল্টিমেটলি কি হয় চুগাৰ্ছবোৰ ব্ৰেক ডাউন কৰাৰ পিছত they are able to convert it into acid that acid ultimately makes the milk into curd গম পাইছা so এটা চামুচ গাখীৰত জানা there are more cells than the entire population of our earth মানে human population of বেশি in that 1/2 teaspoon of curd মানে তাতে যিমান ব্যাকটেরিয়া আছে আর্থৰ পপুলেশন মানে অলমোস্ট তুমি ক'ব পাৰা 3 times 4 times হয় 7 বিলিয়ন 7 বিলিয়ন তো তাতে তোমাৰ হাফ টি স্পুনত 7 বিলিয়ন কে বেছি থাকে তুমি চাব যে মানে 7 জি তোমাৰ মানে 1 spoonful of curd contains more bacteria than the entire population of humans combined গম পাইছা ইমান সেলস থাকে সো সেইকাৰণে কৈ আছো তো তোমাৰ those are called unicellular organisms because সিহঁতে বেছি টাইম সাৰ্ভাইভ কৰিব নোৱাৰে মানে that is why the main goal is to keep on reproducing so that their তোমার species exist keep on existing হয় না গম পাইছা নে সিমিলারলি আমার এয়ারতো থাকে ফাঙ্গাস গম পোৱা নে এই ব্ৰেডত যেন কলা কলা পৰি যায় তো সেইবোৰ ব্ৰেড মোল্ড বুলি কয় ব্ৰেড মোল্ড ইজ অলসো ইজ আ কাইন্ড অফ ফাঙ্গাস তো ফাঙ্গাসতো কিছুমান ফাঙ্গাস ইউনিসেলুলার থাকে কিছুমান তোমাৰ ডেকা সেলুলার থাকে ডেকা সেলুলার মানে 10টা সেল থাকে সো তেনেকুৱা টাইপৰ অৰ্গানিজম তুমি পাব সো যেতিয়া তোমাৰ অৰ্গানিজম ডাঙৰ হৈ থাকে whenever the organisms become larger in size তাৰ বডিত সাস্টেইন কৰাৰ কাৰণে সিঙ্গেল সেল ইজ নট এনাফ তাৰ সাইজটো সাস্টেইন কৰাৰ কাৰণে সিঙ্গেল সেল ইজ নট এনাফ বিকজ যিমান ডাঙৰ হয় এটা অৰ্গানিজম সিমানে তাৰ বডিৰ প্ৰসেছবোৰ কমপ্লিকেটেড হৈ যায় হয়নে ফৰ এক্সাম্পল কনসিডাৰ an organism which is quite large like তোমাৰ জিৰাফ এটা ভাবা বা তোমাৰ এটা এলিফেন্ট এটা ভাবা বা হিউম্যানস ভাবা সো হোৱাট হ্যাপেন্স বা এটা ডাঙৰ ট্রি ভাবা সো তাতে কিন্তু এটা টাইপৰ সেল দি কাম নহব হয়নে হয় স্যার কিয় নহব বিকজ the large size of those organisms is not possible to maintain with a single cell এটা সেলের উপর লোডটো বেশি পড়ে যাব and that organism may not survive that is why there is an availability of multiple cells মানে more than one cell তো থাকেই plus there are different kinds of cells যোনটো বেলেগ বেলেগ কাম কৰে গম পাইছা নে so those animals are called multicellular organisms so in multicellular organisms multicellular মানে কি multicellular দুটা মিনিং আছে এটা মিনিং হল there are multiple many cells হয় না মাল্টি যোনটো মেনি হয় প্লাস মাল্টিপল থাকাৰ পিছতো তাতে সফিষ্টিকেটেড কিছুমান টাইপস থাকে মানে যেনেকা এইটো টাইপৰ সেল তো নৰ্মাল সেলৰ অপাৰেশনবোৰ কৰিবই নিজক সার্ভাইভ কৰাৰ বাহিৰেও ওভাৰঅল অৰ্গানিজমৰ কাৰণে এটা কাম কৰে স্পেসিফিক কাইন্ডৰ যেনেকা ফৰ এক্সাম্পল আমাৰ বডিত কি আছে আমাৰ বডিত যেনেকা মাসল সেলস আছে মাসল সেলসৰ স্ট্ৰাকচাৰবোৰ বেলেগ হয় মাসল সেলৰ ইন্টারনাল মানে কামবোৰ কিন্তু অলমোস্ট সিমিলার কাইন্ড ঠিক আছে আমাৰ বোন সেল বা ব্লাড সেল আৰু মাসল সেলৰ মাজত ডিফারেন্স কি হয়
বাহিৰা যোনটো কাম হয় বাহিৰা কামটো বেলেগকে মানে বেলেগ ফৰ্মেটত কৰে ইহঁতে ব্লাডে কি কৰে ব্লাড চেলে কি কৰে তোমাৰ অক্সিজেন কেৰি কৰি লৈ যাব লাগে তাৰপিছত তোমাৰ ডিজিজ ফাইট কৰিব লাগে তো এইবোৰ কাম কৰে তো প্লাছ এইবোৰ কাৰ কাৰণে কৰিছে এইবোৰ গোটেই অৰ্গেনিজমৰ কাৰণে কাম কৰি আছে বাট নিজৰ বডিৰ কাৰণে কিন্তু ইহঁতে চিমিলাৰ কাইণ্ড অফ কাম কৰি আছে চ' মই এটা বস্তু ইয়াতে তোমাক কৈ দিওঁ every cell performs two types of functions so মই যদি কওঁ functions of a cell broad aspect দুটা টাইপৰ গম পাইছানে সাবিক স্যার so basic function কি হয় basic function মানে এটোক আমি ক'ব পাৰো লাইফ সাস্টেইনিং functions বা এনেকাকে নিলিখে মই আৰু এটা বস্তু লিখিব পাৰো functions that is carried out inside the cell for the cell's own survival গম পাইছা স্যার তো নিজৰ বডিক নিজক সাৰ্ভাইভ কৰি ৰখাৰ কাৰণে সেই নিজক সাৰ্ভাইভ কৰি ৰখাৰ কাৰণে কিছুমান কাম কৰিব লাগে চ' সেই কামবোৰ আমি বেসিক ফাংশনছত পেলাব পাৰোঁ যেনেকৈ নৰ্মাল চেলুলাৰ ডাইজেশ্যন চেলুলাৰ ৰেস্পিৰেশ্যন চেলতো ৰেস্পিৰেশ্যন হয় অবভিয়াছলি যোনটো আমাৰ কাৰ্বন ডাই অক্সাইড আমি এক্সেল কৰোঁ আল্টিমেটলি সেইটো ক'ৰ পৰা কালেক্ট হয় এই এভৰি চেলৰ পৰা কালেক্ট হয় যেনেকৈ আমাৰ ঘৰত থাকে না আহে ন ৰাতিপুৱা জি এম চিৰ মানুহ আহে ন জাবৰ কালেক্ট কৰিবলৈ স্যার so consider that our body is made up of buildings like cells মানে চেলছবোৰ বিল্ডিঙৰ নিচিনা হয় এভৰি বিল্ডিঙৰ পৰা ৰাতিপুৱা জাবৰ ওলাই আহে হয় না সেইবোৰ কালেক্ট কৰি বাহিৰত পেলাই দিয়া হয় মানে ডিছপ'জ কৰি দিয়া ডাম্প কৰি দিয়া হয় ত' আল্টিমেটলি আমাৰ বডিটো চেম কাইণ্ড অফ কাম হৈ আছে চ' সেই যেন আমি অক্সিজেন লওঁ অক্সিজেনবোৰ কোনে ইউজ কৰে আল্টিমেট টাৰ্গেটটো কোন হয় টাৰ্গেট ৰেচিপিয়েণ্ট কোন হয় চেল হয়নে চেলৰ ভিতৰত কি হয় আল্টিমেটলি তোমাৰ যোনটো খোৱা খাইছা সেইখিনিৰ পৰা অহা নিউট্ৰিশ্যনখিনি তাতে গৈ ইউটিলাইজ হয় না চ' তেতিয়া তোমাৰ যেতিয়া এনাৰ্জি ৰিলিজ কৰিব লাগে চেলৰ ভিতৰে এনাৰ্জি ৰিলিজ কৰা হয় চ' সেই বস্তুবোৰ তাতে হৈ আছে চ' those functions are ultimately the basic functions because those functions help the cell to survive গম পাইছা আর স্পেসিফিক ফাংশন কি হয় স্পেসিফিক ফাংশন হল functions that is that are carried out by the cell for difference to গম পাই আছে স্যার specific function depends on the type of cell muscle cellৰ basic function আৰু blood cellৰ basic function same but blood cellৰ specific function আৰু muscle cellৰ specific function different হয় গম পাইছানে yes sir সেইটো so বস্তুটো গম পাইছা these are two different types of functions that a cell carries out so তাৰ সেইকাৰণে মই কৈ আছিলোঁ there cells have a life of their own লাইফ অফ দেয়াৰ মানে মই মিন কৰিছিলোঁ এই ফাংচন বেসিক ফাংচন okay so
types of organisms যদি মই কওঁ types of organisms based on cell organization যদি মই কওঁ so এটো কি টাইপ আছে এটা টু টাইপস হয় না কি and unicellular multicellular so examples কি হয় bacteria amoeba তাৰপিছত তোমাৰ প্যারাসিটাজম নে কি স্যার প্যারাসিটামল নহয় এটো হেৰি হয় প্যারামিচিয়াম হয় ঠিক আছে আচ্ছা pronunciation টো চাবা এটোক এমিবা বুলি কয় o is silent ওকে গম পাইছা আৰু এটোক কয় প্যারামিচিয়াম o is silent again গম পাইছা নে yes sir so এইটো হ'ল তোমাৰ এক্সাম্পল so virus তো হ'ব ভাইৰাছ হয় বাট ভাইৰাছৰ এটা কেছ আছে এইটো মানে বেলেগ হয় অলপ বেলেগ টাইপৰ হয় মানে বস্তুটো কি হয় ভাইৰাছ ইজ অলসো এ সেল অবভিয়াসলি বাট ভাইৰাছ ইজ মেইনলি মেড আপ অফ RNA তাতে একচুয়ালি কি থাকে তোমাৰ ইনফরমেশন থাকে সেলটো একচুয়ালি হোস্টত অহাৰ পিছত বন মানে যেতিয়া তুমি এটা হোস্টৰ বাহিৰত মানে নিজাকে সার্ভাইভ কৰিব নোৱাৰে লাইক ব্যাকটেরিয়া এমিবা এটো নহয় অবভিয়াসলি দে আর অলসো ইউনিসেলুলার বাট ভাইরাসেস আর মোর লাইক কি কম তোমার ইনএক্টিভ সেলস মানে যেতে হোস্টৰ বাহিৰত থাকে মানে whenever they are not inside the host সিহঁতে সার্ভাইভ কৰিব নোৱাৰে and they are dead ওকে একদম মৰা সেলৰ নিচিনা থাকে বাট যেতিয়াই তোমাৰ কোনোবা এটা অৰ্গানিজমৰ ভিতৰত আহি যায় এক্টিভেট হৈ যায় গম পাইছা জিন্দা হৈ যায় গম পাইছা yes sir sir তেনেহলে স্যার জিআই কেনেকে থাকে জিআই নাথাকে ন সেইটোৱেতো এই জন্য কোভিড যোনটো হয় কোভিড সেলটো কি হয় জানা কোভিড সেলটো একচুয়ালি কি হয় পার্টিকলস হয় দোজ আর পার্টিকলস ওকে নন লিভিং পার্টিকলস যেতে আমার বডির ভিতর আহি যায় সেই তারে ভিতর ইনফরমেশন কিছু জেনেটিক ইনফরমেশন থাকে ঠিক আছে সো সেই জেনেটিক ইনফরমেশনটো ইউজ কৰি এ নিউ কাইন্ড অফ সেল ইজ ফর্ম যোনটোক আমি ভাইরাস সেল বুলি কওঁ ভাইরাস ইজ একচুয়ালি নট আ সেল বাট ভাইরাস ইজ জাস্ট এ পার্টিকল উইথ জেনেটিক ইনফরমেশন এই জেনেটিক ইনফরমেশনটো ইউজ কৰি হোস্টে কি কৰে হোস্টৰ বডিৰ পৰা সেই বেলেগ কাইণ্ডৰ এটা সেল এটা ওলায় যোনটো হোস্টক আল্টিমেটলি মাৰি পেলায় গম পাইছা নে বিকজ ইট টেক্স কন্ট্রোল ওভার দ্য হোস্ট বডি গম পাইছা তো ভাইরাস মই সেইকাৰণে Yes, লিখা নাই বিকজ ভাইরাস ইজ মানে তুমি এইটো সেল বুলি ক'ব নোৱাৰা ইটস এ biological matter which contains genetic information which is used to create new cells hey new cells put virus cell will go over গম পাইছা so যেতিয়ালৈকে sir. কোভিড ভাইৰাছটো বাহিৰত বতাহত উৰি আছে তেতিয়া সেইটো জিন্দা নাই মোৰ মৰা ক'ব পাৰা ইটস এ blank as a dead it blank as dead নহয় মানে it is totally dead গম পাইছা sir. কিন্তু যেতিয়া একটা মানুহৰ বডিৰ ভিতৰত সোমায় সেই বডিৰ মানুহটোৰ বডিৰ ভিতৰৰ সেলৰ পৰা মানে ভিতৰৰ সেলৰ ভিতৰৰ পৰা সি আৰু এটা সেল ওলাই যায় সেই যোনটো সেল ওলালে বডিৰ ভিতৰৰ পৰা এই সেলটো কিন্তু আল্টিমেটলি কি হয় দ্যাট সেল ইজ একচুয়ালি a different kind of cell which is not which is কি ক'ব পাৰো আমি which is alien to the human body গম পাইছানে তেনেকুৱা সেল আগত বডিত নাছিল আৰু সেই সেলটো কি কৰে মাল্টিপ্লাই কৰি 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 আল্টিমেটলি বেলেগ বেলেগ পাৰ্টছত ডেমেজ কৰি দিয়ে গম পাইছানে প্ৰপাৰ নৰ্মেল ফাংশনিংটো ডিস্টার্ব কৰি দিয়ে গম পাইছা হয় sir. so these are multicellular organisms okay so
সো এনেকুৱা কিছুমান আমাৰ বডিটো আছে, আমাৰ বডিত চেলবোৰ কি আছে, তেনেকুৱা মাসল চেলছ আছে, ব্লাড চেল আছে। ব্লাড চেলৰ বেলেগ বেলেগ টাইপ থাকে জানানে? এটা থাকে আৰবিসি বুলি কয়, ৰেড ব্লাড চেল বুলি কয়, এটা কয় হোৱাইট ব্লাড চেল, এটা কয় প্লেটলেটছ বুলি কয়। প্লেটলেটছে কি কৰে, ব্লাড ক্লট কৰিব হেল্প কৰে, হয় নে নহয়? হোৱাইট ব্লাড হয় চেলে ছাৰ। কি কাম কৰে, হোৱাইট ব্লাড চেল আৰ নাথিং বাট হেল্প টু মেইনটেইন দ্য ইমিউন সিস্টেম অফ আৱাৰ বডি। গম পাইছানে? সো 3 টাইপস থাকে তোমাৰ হেৰি থাকে। প্লাজমা এটা থাকে, প্লাজমা ইজ নাথিং বাট দ্য লিকুইড কন্টেন্ট। এইটো তুমি চেল ক'ব নোৱাৰা, বাট ব্লাড চেল মেইনলি 3 টাইপস হয়। প্লেটলেটছ হয়, হোৱাইট ব্লাড চেল হয়, আৰু ৰেড ব্লাড চেল। গম পোৱা নে এইবিলাক? ছাৰ পাওঁ। ঠিক আছে। So these are some of the various cells that is found in the human body. Okay. So আজি এইখিনি থাকক। নেক্সট কালি মই আজি মোৰ অফিসো আছিলে, 2টা ক্লাছো কৰালো। মোৰ আজি একদম টায়াৰ্ড লাগিছে, সেইকাৰণে আজি নকৰাও। কালি আমি মেইন এইখিনি ডিসকাস কৰিম এন্ড উইল স্টার্ট 3 ইম্পর্টেন্ট পার্টস। তো আমার 3 ইম্পর্টেন্ট পার্টস কি হয় সেলৰ? ফার্স্ট ইজ দ্য সেল মেমব্রেন, মানে বাউন্ডাৰীটো, ঠিক আছে? তাৰপিছত হ'ল নিউক্লিয়াছটো, যেটো যোনটো কন্ট্রোলিং ইউনিটটো হয়। তাৰপিছত আছে যোনটো মানে দেৰ আর মোর মেইনলি 4 পার্টস। ওকে, সেলৰ মেইনলি কি থাকে, 4টা পার্ট থাকে। সো মই এটা লিখিব পাৰো, 4 components the cell, 4 major components লিখিব পাৰো। কি থাকে? ফার্স্ট ইজ দ্য সেল মেমব্রেন, মানে নাম্বার 2 কি হ'ব? নিউক্লিয়াস। নিউক্লিয়াছ। নাম্বার 3 cytoplasm, and number 4 is ঠিক আছে। সো আমি এইকেইটা ভালকে পঢ়িম ইন ডিটেইল, এভৰি হেৰিত কি কাম হয়। বাট এইকেইটাত বহুত টাইপ আছে। এই যে নোটস কেইটা পঠাইছিলো মই, ছাৰ। there are total of 5 or 6 organelles, এইবোৰ আমি পঢ়িম, ঠিক আছে? সো এইটোৱে মেইন চ্যাপ্টাৰটোত পঢ়িবা। We will study about cell membrane, nucleus and cytoplasm. What are their importance? Cell membrane আৰু এটা টাইপ থাকে। cell membrane লগত যেতিয়া আউটাৰমোষ্ট এটা লেয়াৰ আহে, এটোক সেল, আৰু এটা বস্তু হয় যে সেল ওয়াল বুলি কয়। এটো অকল প্লান্ট সেলত থাকে, অনলি ইন প্লান্ট সেল। গম পাইছানে? এটো কিয় থাকে এটো মই বুজাম। সেল ওয়াল কিয় থাকে, এনিমেল সেলত কিয় সেল ওয়াল নাথাকে, এটাও বুজাম। ওকে, গম পাইছা? হয় ছাৰ। সো আজি চ্যাপ্টাৰ, আজি ক্লাছৰ কিবা ডাউট, আজি ক্লাছত থকা কিবা ডাউট? নাই ছাৰ। তো চ্যাপ্টাৰটো পঢ়িবা ভালকে। চ্যাপ্টাৰ পঢ়িবা, কিন্তু বায়োলজিত মই কৈছো ন, বেলেগ বাহিৰৰ বস্তু পঢ়িব নালাগে। কিতাপটো ভালকে পঢ়িবা। আজি এক্সামৰ পৰাতো গম পাইছা, কিতাপৰ বাহিৰৰ পৰাতো দিয়া নাই বায়োলজি। নাই দিয়া ছাৰ। সেইকাৰণে বায়োলজি যিমান কেইটা চ্যাপ্টাৰ আছে, বেছি নাই, 3টা না 4টা মান আছে। সো সেইকেইটা চ্যাপ্টাৰৰ ভিতৰৰ পৰা আহিব। ওকে, সো ট্ৰাই টু আন্ডাৰষ্টেণ্ড এণ্ড ৰিড ইচ এণ্ড এভৰি লাইন অফ দ্য এনচিইআৰটি বুক। ওকে, এনচিইআৰটি অকল বায়োলজি নহয়, বাকি চ্যাপ্টাৰ কেইটাও ভালকে পঢ়িবা, লাইন বাই লাইন পঢ়িবা, এণ্ড ট্ৰাই টু আন্ডাৰষ্টেণ্ড। ওকে, বস্তুটো কি কৈছে, বস্তুটো ভালকে বুজিব চেষ্টা কৰিবা, ঠিক আছে? ইয়েছ ছাৰ। ওকে, সো বাই বাই, গুড নাইট। কালি আকৌ ইভিনিঙত বহিম, ইভিনিং 7টা বজাত, ঠিক আছে? ছাৰ কালিটো? কালি 7টা বজাত ছাৰ হ'ব। ইভিনিং 7টা, আকৌতো 12টাৰ পৰা আছে অলৰেডি, ৰাতিপুৱাৰ ক্লাছতো আছে। হৈ যাব তোমাৰ এইটো উইক, আৰু নেক্সট উইকত মানে most probably হৈ যাব লাগে। নেক্সট উইকত হৈ গ'লে, মানে নেক্সট উইকত আৰু 2টা ক্লাছ ল'লে, these 3 chapters will be over and we will be able to continue with the normal classes. Okay? হ'ব ছাৰ। ছাৰ মানে এইকেইদিন স্কুল বন্ধ আছে ছাৰ, আপুনি ছাৰ এজকে টাইম পাই ক্লাছ কৰিব পাৰে ছাৰ। নাই নাই নাই, ক্লাছ কেনেকৈ ল'ম, মোৰ টাইম থাকিব লাগিব ন। তোমাৰ কালি তোমালোকৰ ৰাতিপুৱা ক্লাছ আছে, আকৌ ইভিনিং তোমাৰ ক্লাছ আছে, মানডে মোৰ অফিচ আছে, মই কেনেকৈ ক্লাছ কৰাম? মানডে ছাৰ। আকৌ তোমালোকৰ নৰ্মাল ক্লাছ আছে, মোৰ টাইম নাই। তোমাৰ টাইম থাকিলেও মোৰ টাইম নাই, গম পাইছানে? হয় ছাৰ। সেইটোৱে, ঠিক আছে দিয়া। বাই বাই, গুড নাইট। এইখিনি লিখি ল'বা, মই পঠাই দিম নোটছখিনি। ছাৰ হ'ব। ঠিক আছে, বাই ছাৰ। বাই।